মোৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ জেনেৰেল সায়েন্সৰ প্ৰথম গোট পৰীক্ষাৰ এখন কুৱেশ্যন পেপাৰ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কুৱেশ্যন পেপাৰ সুধি আছিলে, গতিকে মই এই কুৱেশ্যন পেপাৰখন তোমালোকক টাইপ কৰি দিছোঁ। মুঠ নম্বৰ আছিলে 50 আৰু সময় দিছিলে 2 ঘণ্টা। 1 নম্বৰত দিছিল খালি ঠাই পূৰণ কৰা, 5টা প্ৰশ্ন দিছিল, প্ৰতিটোতে 1 নম্বৰকৈ টোটেল 5 নম্বৰ আছিলে। এই নম্বৰত দিছিল একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ডেছ বুলি কোৱা হয়। বি নম্বৰত দিছিল ডেছৰ দ্বাৰা কলেৰা হয়। এই প্ৰশ্নসমূহৰ উত্তৰখিনি তোমালোকে কমেণ্ট বক্সত জনাবলৈ চেষ্টা কৰিবাচোন, কিমান পঢ়িছা তোমালোকে নিজেও চেষ্টা কৰা, আৰু যদিহে নোৱাৰা কমেণ্ট কৰিবা, মই চেষ্টা কৰিম তোমালোকক উত্তৰখিনি কৰি দিবলৈ। চি নম্বৰত দিছিল অনুজীৱবোৰক ডেছ শ্ৰেণীত ভাগ কৰা হৈছে। ডি নম্বৰ শস্য সিঁচাৰ আগতে মাটিডৰা ডেছ কৰা হয়। ই নম্বৰ নষ্ট হোৱা বীজবোৰ পানীত ডেছ থাকে। 2 নম্বৰ দিছিল ক অংশৰ লগত ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ, ইয়াতো দিছিলে 5 নম্বৰ। ইয়াতে ক স্তম্ভত দিছিলে খাৰিফ শস্য, খ স্তম্ভত আছিলে ইউৰিয়া আৰু ছুপাৰ ফছফেট, তাৰপিছত দিছিল ৰবি শস্য, আৰু খ স্তম্ভত দিয়া আছিল ঘেঁহু, বুট, মটৰ মাহ। ক স্তম্ভত দিছিল 3 নম্বৰত ৰাসায়নিক সাৰ, আৰু খ স্তম্ভত দিয়া আছিলে ধান আৰু জব। ক স্তম্ভৰ 4 নম্বৰত দিছিল লেক্ট'বেচিলাছ, খ নম্বৰত দিছিল দৈ প্ৰস্তুতকৰণ, ক স্তম্ভৰ 5 নম্বৰত দিছিল ইষ্ট, আৰু খ স্তম্ভৰ 5 নম্বৰত দিছিলে পাউৰুটিৰ প্ৰস্তুতকৰণত। এইখিনি তোমালোকক মিলাবলৈ কৈছিলে। 3 নম্বৰত দিছিল তাপনমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য লিখিবলৈ, ইয়াতো দিছে 3 নম্বৰ। 4 নম্বৰত দিছিল জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ মাজত থকা পাৰ্থক্য লিখিবলৈ, ইয়াতো 3 নম্বৰ দিছিল। 5 নম্বৰত দিছিল অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে, সিহঁতক কেনেকৈ দেখা পাব পাৰি, ইয়াত 4 নম্বৰ দিছিলে। 6 নম্বৰ প্ৰশ্নটোত দিছিল পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা, এই পৰামৰ্শৰ ওপৰত মতামত দিবলৈ দিছিল, ইয়াতে দিছে 5 নম্বৰ। 7 নম্বৰত দিছিল কিছুমান আহক সাংশ্লেষিক বুলি কিয় কোৱা হয় ব্যাখ্যা কৰিব দিছিল, ইয়াতো দিছিলে 5 নম্বৰ। 8 নম্বৰ প্ৰশ্নটোত দিছিল দুবিধ ভেঁকুৰ আৰু দুবিধ ভাইৰাছৰ চিত্ৰ আঁকিবলৈ, ইয়াতে দিছে 10 নম্বৰ। 9 নম্বৰত দিছিল চমুকৈ লিখিবলৈ, প্ৰতিটোতে 5 নম্বৰকৈ টোটেল 10 নম্বৰ আছিলে। প্ৰথমটো দিছে মাটি চহোৱা আৰু দ্বিতীয়টো দিছে মৰণা মৰা, এইখিনি চমুকৈ লিখিবলৈ কৈছিলে। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। তোমালোকক যদি এই কুৱেশ্যন পেপাৰসমূহৰ PDF-সমূহ লাগে, ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা, তাত তোমালোকে ইয়াৰে PDF খিনি পাবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।